ৰাম নাৰায়ণ ৰাম আজিৰ সঞ্জয়ত প্ৰয়োজন হৈছে মাত্ৰ আত্মচিন্তন কৰাৰ, নিজৰ অন্তৰমনটো শুনাৰ আৰু নিজৰ বিবেকৰ কথা মানাৰ। জীৱনত যিকোনো কাম কৰা হ'ব, আপোনাৰ বিবেক সৰ্বদা আপোনাক সঠিক দিশা প্ৰদান কৰে। সেয়া হ'লে সৰ্বদা নিজৰ বিবেকৰ কথা মানে নিজৰ অন্তৰমনটো শুনা। আজিৰ পৰিৱেশত প্ৰতিজন মানুহ সুখৰ সন্ধানত আছে, সুকুনৰ খোজত আছে। এইবিলাক লাভ কৰিবলৈ আমি দুৱাৰ দুৱাৰ ঘূৰি ফুৰিছো, কিন্তু আমি এইটো ভুলি যোৱা আছো যে এই সুখ আৰু সুকুনটো আপোনাৰ ভিতৰতে আছে। মাত্ৰ আপোনাক নিজৰ ৰাম নাৰায়ণ ৰাম নামৰ সৈতে জড়িত হ'ব লাগিব। তেতিয়া আপুনি চাব কিদৰে আপুনি সকলোৰে জীৱনত সুখৰ অনুভূতি পাব। ৰাম নাৰায়ণ ৰামত সমগ্ৰ ব্ৰহ্মাণ্ড অন্তৰ্গত আছে। এই নামটো আমাৰ পূৰ্ণ জীৱন পৰিৱৰ্তন কৰে। আমাৰ মনৰ পৰা সকলো ভয় আৰু চিন্তা আঁতৰি যায় আৰু সুখ আৰু সমৃদ্ধিৰ অনুভূতি আৰম্ভ হয়। আকাশে প্ৰকৃতিৰ সৃষ্টি কৰিছিল আৰু সৃষ্টিৰ পৰা আমি সকলো আহিছো। এই সকলো বস্তু একে একে পৰস্পৰে সংযুক্ত হৈছে। এইবোৰৰ পৰা আমি শক্তি লাভ কৰোঁ। আমাৰ চেতনাৰ উজ্জান হয়, আমাৰ বিবেকৰ সৃষ্টি হয়। মানুহে যিকোনো কাম কৰে সেয়া সঠিক নে ভুল সেইটো আমাৰ বিবেক আমাৰক কব। আমাৰ ভিতৰত বিৰাজিত থকা আমাৰ বিবেকই আমাৰ মনৰূপী চিত্ত, সেয়া আমাৰক সকলো কথা জনা যায়। যেতিয়া আমি ভুল কাম কৰোঁ তেতিয়া আমাৰ বিবেক আমাৰক সতৰ্ক কৰে যে এই কামটো ভুল কৰা নালাগে। এই পৃথিৱীত মানুহে যিটো কিছু পোৱা হৈছে সেয়া সকলো আন্তৰিক্ষ আকাশ আৰু প্ৰকৃতিৰ পৰা পোৱা হৈছে। তাৰ নিজৰ কিছু নাই। পৃথিৱী আমাৰ মাক, সূৰ্য আমাৰ পিতা, সেয়া আমাৰক শক্তি আৰু শক্তি প্ৰদান কৰে। প্ৰকৃতি আমাৰক সকলো কিছু দিলে, কিন্তু প্ৰকৃতি আপোনাৰ পৰা কিছু পালি চাৰা। সূৰ্য চন্দ্ৰ আকাশ সকলো গ্ৰহ নক্ষত্ৰৰ পৰা আমি যি কিছু পোৱা আছো সেয়া আমাৰ পৰা কিছু চাৰা নকৰা বা কৃতজ্ঞতা প্ৰকাশ নকৰে যে আমি তোমাক সকলো দি আছো। তেতিয়া মানুহে একেকে কিজৰ কৃতজ্ঞতা প্ৰকাশ কৰে। এই ব্যৱহাৰ একেবাৰে ভুল। আমাক সেয়া সলনি কৰিব লাগিব। ৰাম নাৰায়ণ ৰাম একটো নাম যি আপোনাৰ জীৱনৰ উদ্ধাৰ কৰে, আপোনাৰ সপোন আৰু ইচ্ছা সকলো পূৰ্ণ কৰে, আপোনাক আপোনাৰ অন্তৰাত্মাৰ পৰা মুখামুখি কৰে। এই নামৰ ভিতৰত সেই শক্তি আছে যি সমস্ত সৃষ্টিক প্ৰাণৰূপে সাৰে লৈছে। যেতিয়া আপুনি এই নামটো জপে আপোনাৰ নিজৰ সৈতে সাক্ষাৎ হ'বলৈ আৰম্ভ কৰে। পৃথিৱীত অসংখ্য মানুহ আছে যিজনে ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হৈ মাত্ৰ নিজৰ নহয় বৰং সমাজৰ ভিতৰত থকা লোকৰ কল্যাণ কৰিছে। ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হৈ সকলোৰে জীৱন এক নতুন দৃষ্টিভংগী লাভ কৰে আৰু সেই নতুন দৃষ্টিভংগীজলে আমাৰক নতুন শক্তি প্ৰদান কৰে আৰু জীৱন সফল কৰি তোলে। ৰাম নাৰায়ণ ৰামৰ জৰিয়তে মানুহক সদায় এই শিক্ষাৰ পৰা আহ্বান কৰা হয় যে সদায় আপোনাৰ চিন্তাধাৰণাক ধনাত্মক ৰাখক, জীৱনত সদায় ভাল কাম কৰক আৰু যত দূৰ সম্ভৱ মানুহৰ কল্যাণ কৰক। ৰাম নাৰায়ণ ৰামৰ জৰিয়তে সমাজত প্ৰসাৰিত নেগেটিভ শক্তি সদায় মুচি পেলোৱাৰ চেষ্টা কৰা হয়, যাতে সমাজৰ অন্ধকাৰ আঁতৰাই আৰু চেতনাৰ পোহৰ বিস্তাৰিত হ'ব পাৰে। ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হৈ মানুহৰ জীৱন সফল হৈ আছে আৰু সেই নিয়মিত সফলতাৰ পথত আগবাঢ়ি আছে।